ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আজি তোমালোকৰ হাফেলি এক্সাম ভালে হৈছে নিশ্চয়। আজিৰ সাধাৰণ গণিতৰ কুৱেশ্যন পেপাৰখনত যিখিনি MCQ আহিছে সেইখিনি মই তোমালোকক বুজাই দিম। আৰু আগৰ ভিডিঅ'কেইটাত মই যিখিনি MCQ দিছোঁ প্ৰায় MCQখিনি আজিৰ প্ৰশ্নখনত আহিছে। এতিয়া আমি চাওঁ প্ৰথম কুৱেশ্যন। ফাৰ্ষ্ট কুৱেশ্যনটো আহিছে, দিছে তোমালোকৰ তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। তোমালোকে প্ৰশ্নখন উলিয়াই ল'বা, উলিয়াই লৈ চাই যাই থাকিবা। মই প্ৰশ্নকেইটা বুজাই দিছোঁ। ইয়াতে আছে তোমাৰ সমানুপাত হ'ব, বাছি উলিয়াব দিছে। অপশ্যন এত আছে, আমি চাওঁ 12:21। ইয়াক আমি এনেদৰে লিখিম। এইখিনি তুমি কাটাকাটি কৰা, ইয়াক কাটা তুমি 3 দি 4 পাবা আৰু এইটো পাবা 7 পালা। নেক্সট আৰু কি দিয়া আছে 32:56। ইয়াক আমি লিখিম 32 আৰু 56। ইয়াক কাটা তুমি 8ৰে কাটা 4, ইয়াক 8ৰে 7, এইটো 4/7 চোৱা পালা 4/7 4/7। গতিকে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। আৰু বাকীকেইটা যিহেতু এইটো হৈছে আমাৰ এনচাৰ পায়ে গ'লোঁ, বাকী কথা চোৱাৰ প্ৰয়োজন নাই, হৈ গ'ল অপশ্যন এ। তে 1 নম্বৰ কুৱেশ্যনটোৰ অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। তোমালোকে চিন দি ল'বা। তাৰপিছত নেক্সট কুৱেশ্যন। এইটো কুৱেশ্যনৰ তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটোৰ অপশ্যনটো দিয়া নাই। আমাক কি দিয়া আছে? P proportional Q। ইয়াক আমি কেনেকৈ লিখিম? P ইকুৱেল সমানুপাতিক চিনটো যদি আমি উঠাই দিওঁ তেতিয়া এইটো proportional to P proportional Q। তেতিয়া আমি এটা কনষ্টেণ্ট নাম্বাৰ আনিব লাগিব, K আনিলোঁ। এতিয়া আমাক ভেলু কি দিয়া আছে? Pৰ ভেলু কি দিয়া আছে? 6 আৰু দিয়া আছে Qৰ ভেলু 30। এইখিনিৰ পৰা তুমি কি পাবা? এইখিনি ইফালে লিখা 30K 6 K ইকুৱেল 6/30। এইখিনি কাটাকাটি কৰিলে তুমি কি পাবা? 1 × 5 1/5। এতিয়া আমি কেৰ ভেলুটো ইয়াত বহাই দিম। এইটো আমি 1 ৰাখিলোঁ। আমি কেৰ ভেলুটো ইয়াত বহাই দিয়া। P ইকুৱেল 1/5 × Q। এতিয়া নেক্সট কি আছে আমি চাওঁ। এইখিনি হ'ল। নেক্সট কি আছে আমাৰ? এতিয়া আমি কিমান আছে? নেক্সট ভেলু কি দিয়া আছে? এতিয়া P ইকুৱেল 2। ইয়াতে Pৰ ঠাইত 2 বহাই দিয়া। P ইকুৱেল 2 হ'লে
তে 2 বহাই দিয়া এফালে 1/5 ইনটু কিউ এইটো 5টো ইফালে কি আছে হৰণ আছে ইফালে আহিলে কি হ'ব পূৰণ 5 দুগুণ 10 তে কিউৰ ভ্যালু হ'ব 10 আমি পাই গলো নেক্সট 3 নাম্বার কোয়েশ্চন থ্ৰীত দিয়া আছে এইটো তলৰ কোণটোৰ একক স্থানত 1 থাকিব 3 নাম্বার কোয়েশ্চন হতে ইয়াতে হ'ব এ অপশনত আছে তোমাৰ 19 স্কয়ার বিত আছে 34 স্কয়ার সিত আছে 18 স্কয়ার তাৰপিছত ডি অপশন ডি আছে 20 স্কয়ার এটা সুধিছে তোমাক তলৰ কোণটোৰ একক স্থানত 1 থাকিব এইটো 19 স্কয়ার মানে কিমান 19 ইনটু 19 তে আমি এইটো চোৱা 19 ইনটু 19 যদি আমি কৰো 9 গুণ 81 1 বহিব একক স্থানত 1 থাকিব বাকিখিনি আমি নকৰাকৈ আমি গম পাওঁ একক স্থানৰ সংখ্যা দুটা তুমি পূৰণ কৰা কৰিলে কি আহিব ইয়াত 1 বহিব হাতে 8 থাকিব গতিকে আমাৰ উত্তৰ হ'ব এইটো অপশন এ নেক্সট কোয়েশ্চন টু আছে 4 কোয়েশ্চন নাম্বার 4 কোয়েশ্চন নাম্বার 4 আছে 4 দিয়া আছে তোমাৰ 2025 এটোৰ স্কয়ার রুট দিয়া আছে 45 হলে আমাক কি কৈছে পয়েন্ট দিয়া আছে গতিকে এটোৰ স্কয়ার রুট কি হ'ব এটো দিয়া আছে তোমাক স্কয়ার রুট 45 বুলি যেহেতু ইয়াতে পয়েন্ট আছে পয়েন্টটো কি আহিব পয়েন্টটো ইয়াত আহিব 4.5 হ'ব গতিকে অপশন ইয়াতে আছে দিয়াই 8 আছে 45 বিট আছে 4.5 সিট আছে 0.45 আৰু ডিট আছে 0.045 তে উত্তৰ আমাৰ এইটো অপশন বি হল এটো কিমান 4 নাম্বার কোয়েশ্চন আমি অপশন বি টু হ'ব উত্তৰ তাৰপিছত নেক্সট আছে 5 নাম্বার কোয়েশ্চন টু 5 নাম্বার কোয়েশ্চন টু আছে কি কিউব রুট 1000 সুধিছে কিউব রুট 1000 ইয়াক আমি কেনেকৈ লিখিম 1000 ইয়াক কেনেকৈ লিখিব পাৰিবা এটো ইয়াৰ পৰা আমি কি লিখিব পাৰিম 3 ইনটু কিউব রুট আমি এনেকৈ লিখিম কেনসেল 10 আহিব অপশন দিয়া আছে আমাক যত 10 আছে এটো হ'ব উত্তৰ অপশন 8 আছে 30 বিট আছে 100 সিট আছে 10 আৰু অপশন ডি আছে 1000 অপশন সি হ'ব তোমালোকৰ প্ৰশ্নত চিন দি লবা তাৰপিছত আছে 6 নাম্বার কোয়েশ্চন 6 নাম্বার কোয়েশ্চনটোত আছে যদি m nৰ ঘনমূল হয় তেন্তে nৰ মান m nৰ ঘনমূল মানে কিউব রুট m nৰ
কিউব ৰুট মানে ঘনমূল তেতিয়া আমি এইটো এনেকৈ লিখিম এনসাৰটো মই দেখুৱাই দিওঁ ইয়াক আমি এনেকৈ লিখিম এতিয়া দুয়োফালে তুমি ঘন কৰি দিয়া m কিউব কৰি দিয়া দিলে কি পাম m কিউব এইটো তুমি এনেকৈ লিখিব পাৰিবা এইটো 3 কেনসেল গ'লে কি থাকিব m কিউব ইকুৱেল n এইটো হ'ব এতিয়া চোৱা অপচন আমাক দিয়া আছে কি অপচন আমাক কি দিয়া আছে অপচন এত আছে √m আৰু বিত আছে কিউব √m তাৰপিছত চিত আছে m কিউব আৰু ডিত আছে m স্কুৱেৰ এটি হ'ব চি তোমালোকে প্ৰশ্নত চিন দি ল'বা চি হ'ব তাৰপিছত 7 নম্বৰ কুৱেশ্যন এইটো মই আগৰ ভিডিঅ'ত বুজাই দিছোঁ এইটো কুৱেশ্যন মেট্ৰিকতো আহিছে মুঠতে মই দিয়া আগৰ ভিডিঅ'ৰ বহু MCQ তোমালোকৰ এই হৈ যোৱা হাফেলি এক্সামৰ কুৱেশ্যন পেপাৰত আহিছে এইটো আহিছে এইটো আছে 7 নম্বৰ কুৱেশ্যন এইটো 7 নম্বৰ চাই ল'বা -2/3 ইয়াতে কি আছে পাৱাৰ 4 আছে এইটোৰ ভ্যালু সুধিছে অপচন এত আছে 8/12 বিত আছে 1681 তাৰপিছত চিত আছে -16/81 আৰু ডিত আছে -8/12 আছে এইটো চাবা এইটো কি হ'ব এইটো মাইনাছ আছে গতিকে ইয়াতে যুগ্ম সংখ্যা আছে 4 যুগ্ম সংখ্যা গতিকে যুগ্ম সংখ্যা যদি কোনো ঋণাত্মক অৰ্থাৎ মাইনাছ সংখ্যাত পাৱাৰ হৈ থাকে তেতিয়া এইটো ৰিজাল্টটো প্লাছত আহিব এইটো প্লাছত আহিব একো নিলিখা মানেও প্লাছ গতিকে এতিয়া আমি কি কৰিম এইটো পাৱাৰ ইয়াতে ভগাই দিওঁ 4 2 তো 4 হ'ব পাৱাৰ 3 তো হ'ব তে 2 to the power 4 হলে 16 3 to the power 4 হলে 81 তেছুৱা 16/81 বি অপশন বি এটো কুৱেশ্যন নম্বৰ 7 ইমানৰ মান হ'ব হল তাৰ পিছত কুৱেশ্যন 8 নম্বৰ কুৱেশ্যনটো অপশন কেইটা এটাও নহয় ভুল আছে অপশন কেইটা ভুল আছে 8 নম্বৰ কুৱেশ্যনটোৰ অপশন কেইটা ভুল আছে তে শুদ্ধটো মই দেখুৱাই দিছোঁ 8 নম্বৰ কুৱেশ্যনৰ সুধিছে 2.03 10 to the power -5 ইয়াৰ মান সুধিছে গতিকে ইয়াতে আছে মাইনাছ গতিকে শূন্য কেইটা আগত আহিব এটো কি হ'ব চোৱা মাইনাছ থাকিলে আমি আগৰ ফালে তুমি শূন্য দি পয়েন্ট দিব লাগিব গতিকে কিমান ঘৰ আগুৱাব 2 ঘৰ 2 এক ঘৰ 2 ধৰিলো ইফালে তুমি লিখিবা 3 0 3 0
2 হিসাবটো হ'ব 2 ৰ পৰা এইখিনিৰ পৰা নহয় 2 ৰ পৰা হিসাব হ'ব হিসাবটো হ'ব কিমান 5 ঘৰ 2 টো 1 ঘৰ 2 3 4 5 পইণ্ট দিয়া আগত 0 দিয়া এটা 2 ৰ পৰা তুমি গণনা 5 ঘৰ আছে নে নাই মাইনাস থাকিলে শূন্যবিলাক আগত আহিব 1 2 3 4 5 5 ঘৰ আছে এইটো শুদ্ধ উত্তৰ অপচনত এইটো থাকিব লাগিছিলে কিন্তু এটাও নাই ইয়াত পালা বুজি এটো হল the next question to চাবা কি আছে এবাৰ আৰু 9 নম্বৰ question এইটো মই আগৰ ভিডিঅ'ত দিছো বুজাই 9 আগৰ ভিডিঅ'ত মই বুজাই দিছো মেট্ৰিক পৰীক্ষাত আহিছে এইটোৰ অপচন হ'ব শুদ্ধ অপচন হ'ব সি টো হ'ব চাই লবা আগৰ ভিডিঅ'ত মই বুজাই দিছো এটি হ'ব সি হ'ব 9 নম্বৰ কোৱেশ্চনটোত সি হৈ গ'ল তাৰ পিছত 10 নম্বৰ কোৱেশ্চনটো এনেকুৱা প্ৰশ্ন মই আগৰ ভিডিঅ'ত বুজাই দিছো কি আছে 4 কিউব আৰু তলত কি আছে 2 to the power 4 2 to the power 4 5 কিউব তেয়াত সুধিছে এইটোৰ ইমানৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা তে পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা তুমি পাবা কেনেকৈ এই 2 আৰু 5 ৰ যিটোৰ ঘাত বেছি সেই সংখ্যাটো মতে হ'ব দশমিক স্থানৰ পৰিসমাপ্ত হোৱা স্থানৰ সংখ্যা এতিয়া অপচন কি আছে 8 3 বিত আছে 4 চিত আছে 1 ডিত 5 গতিকে 4 হ'ব সো ইয়াত 2 আৰু 5 ৰ 2 তাতে পাৱাৰটো ডাঙৰ আছে 4 ইয়াত 3 আছে গতিকে যিটো তাতে পাৱাৰ বেছি থাকে সেই পাৱাৰটো মতে তুমি স্থানটো উলিয়াব পাৰিবা দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যাটো উলিয়াব পাৰিবা বি শুদ্ধ অপচন এটি হল 10 নম্বৰ হৈ গ'ল এবাৰ 11 নম্বৰ কোৱেশ্চন চাই লবা অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব তো অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক আৰ্হিটো হ'ল এইটো 0, y এইটো হ'ব অপচন 8 আছে অপচন এইটো হ'ব শুদ্ধ উত্তৰ এইটো একেবাৰে সহজ প্ৰশ্ন এইটো হ'ল নেক্সট 11 গ'ল 12 নম্বৰ কোৱেশ্চনত কি আছে এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে ৰেখাডাল হ'ব এডাল ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে তে আমি কি বুলি ক'ব পাৰিম এটা বৃত্তক এডাল ৰেখাই ছেদ কৰিছে গতিকে এইডাল কি হ'ব ছেদক অপচন ক'ত আছে এইটো ডি অপচন ডি হ'ব ডি ছেদক হ'ব
এইটো হ'ল এবাৰ আহিল কুৱেশ্যন নম্বৰ 13 নম্বৰ কুৱেশ্যন সুধিছে a, b আৰু -a -b বিন্দু দুটাৰ মাজত দূৰত্ব হ'ব এইটো দূৰত্বৰ সূত্ৰটো কি আছিল মনত কৰা x1 x2 whole square y1 minus এইটো x1 minus x2 whole square y1 minus y2 whole square এইটো x1 তে x1 a আছে আৰু এইটো x2 গতিকে আমি কি লিখিম মাইনাছ a এনেকৈ কৰিবা প্লাছ এবাৰ y1 b মাইনাছ এইটো y2 স্কুৱেৰ ইয়াতো স্কুৱেৰ এইখিনি হ'ল 13 নম্বৰ কুৱেশ্যন এইটো কি হ'ব এইটো মাইনাছ প্লাছ হ'ব a প্লাছ a হোল স্কুৱেৰ আছে b প্লাছ হোল স্কুৱেৰ আছে b প্লাছ b তাৰপিছত a প্লাছ a টুৱাইছ a whole square twice b whole square এইখিনি ভাঙা 4 a square 4 b square ইয়াৰ পৰা পাবা তুমি 4টো কমন আনা a square plus b square 4টো কমন আহিলে এইটো কি হ'ব 4ৰ ৰুট পাম 2 এইখিনি আমি নাপাওঁ তে এইখিনি চোৱা এইখিনি কোনটো অপশ্যনৰ আছে এইখিনি মই মুছি দিলোঁ বুজি পাইছা নিশ্চয় অপশ্যনটো এটা বিচাৰি উলিয়া এটা অপশ্যন আছে চি স্কুৱেৰ বি স্কুৱেৰ চিটো হ'ব নেক্সট কুৱেশ্যন এবাৰ question number 14 14 দিয়া আছে এইটো sin twice 2 sin a শুনিছে সত্য হ'ব যেতিয়া a ইকুৱেল এৰ ভ্যালু কি হলে সত্য হ'ব ইয়াতে 0 ডিগ্ৰী এৰ ভ্যালু 0 ডিগ্ৰী হলে সত্য হ'ব ইয়াতে তুমি যদি ভ্যালু বহাই দিয়া sin 2 into 0 ডিগ্ৰী কি হ'ব sin 0 ডিগ্ৰী sin 0 0 পাবা নেক্সট এইখিনিটো বহাই দিয়া এৰ ঠাইত 0 ডিগ্ৰী বহাই দিয়া 0 পাবা sin 0 0 2 into করলে 0 হল তার মানে আমার অপশন আমার কি হবে অপশন শুদ্ধ উত্তর এ আছে 0 ডিগ্ৰী হ'ব 14 নম্বৰ তাৰপিছত 9 নম্বৰ question 9 নহয় 15 number 9 নহয় 15 কি আছে question টো আছে 9 sec square a
মাইনাছ 9 10 স্কুৱেৰ a সুধিছে এইটো সমান ভ্যালুটো সুধিছে এতিয়াৰ পৰা আমি 9টো কমন আনিলে কি হ'ব এটি পাম এটি হ'ব এটা তোমালোকে অভেদ পাইছা কি আছিল 1 প্লাছ 10 স্কুৱেৰ a ইকুৱেল 6 স্কুৱেৰ a এইটো অভেদ গতিকে এইটো অভেদ তোমালোকে পাইছা এতিয়া আমি কি কৰিম 1 টো ইফালে ৰাখিলে কি হ'ব ই ইফালে যাব 10 স্কুৱেৰ a চোৱা কি পালো এইখিনিৰ জাগাত আমি কি লিখিব পাৰিম 1 এইখিনিৰ ঠাইত 1 লিখিব পাৰিম তাৰমানে কি হ'ব এতিয়া এইখিনিৰ ঠাইত 1 লিখা 9 into 1 ইকুৱেল কি হ'ব 9 তে অপশ্যন এইটো 9 ক'ত আছে চোৱা 9c C 15 নম্বৰ কুৱেশ্যনৰ অপশ্যন C 9 C অপশ্যন 9 হ'ল তাৰপিছত কুৱেশ্যন নম্বৰ 16 কুৱেশ্যন নম্বৰ 16 আছে কি চৰ্ত সাপেক্ষে ax স্কুৱেৰ bx প্লাছ c স্কুৱেৰ সুধিছে ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল 0 দ্বিঘাত সমীকৰণৰ মূল দুটা সমান আৰু বাস্তৱ হ'ব তে মূল দুটা সমান আৰু বাস্তৱ হ'ব লাগিলে আমাৰ চৰ্তটো হ'ব এইটো b স্কুৱেৰ মাইনাছ 4ac ইকুৱেল 0 এইটো ক'ত আছে অপশ্যন আছে c b স্কুৱেৰ মাইনাছ 4ac ইকুৱেল 0 b স্কুৱেৰ মাইনাছ 4ac ইকুৱেল 0 হ'লে কি হ'ব এই দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান হ'ব অপশ্যন c শুদ্ধ অপশ্যন c হ'ব এইটো গ'ল আমাৰ 16 নম্বৰ কুৱেশ্যন এবাৰ আছে 17 নম্বৰ কুৱেশ্যন 17 কি দিছে এটা ৰৈখিক বহুপদ দিয়া আছে আমাক 3x minus 5 3x minus 5 দিয়া আছে বহুপদ ৰাখিটো দিয়া আছে বহুপদ ৰাখি এইটো 3x minus 5 ৰ শূন্যটো হ'ব তে তুমি ধৰি ল'বা এইখিনি ইকুৱেল 0 বুলি ধৰি ল'বা তেতিয়া এইখিনি তুমি সমাধান কৰা এইটো মাইনাছ আছে ইফালে গ'লে প্লাছ হ'ব গতিকে x ইকুৱেল ইফালে 3 টো x ৰ লগত পূৰণ আছে ইফালে গ'লে কি হ'ব 5ক 3 ৰে ডিভাইড অৰ্থাৎ আমি এনসাৰটো পাই গ'লো শূন্যটো হ'ব কি 5/3 এটা তুমি হয় নে নহয় তুমি শূন্য পোৱা নে নোপোৱা চাব পাৰা টেষ্টিং কৰি ইয়াতে বহাই দিয়া x ৰ জাগাত 3 into 5/3 এইটো 3 কেনসেল 5 minus 5 0 তাৰমানে বুজি পালো আমাৰ এইটো শুদ্ধ উত্তৰ এইটো ক'ত আছে চোৱা এইখিনি অপশ্যন ক'ত আছে 5/3 b 17 নম্বৰত অপশ্যন b 5/3 পাই গলা তাৰপিছত আছে নেক্সট 18 নম্বৰ কুৱেশ্যন 18 আছে
a1 x b1 y c1 এতিয়া তোমালোকৰ কোৱেশ্চনত এইটো 4 আছে এইটো ভুল হৈছে এইটো c হ'ব c1 আৰু এটা ইকুৱেশ্যন a2x b2y c2 এইটো এটা ৰৈখিক সমীকৰণ এইটো এটা ৰৈখিক সমীকৰণ আৰু দুটাই মিলি এজোৰ ৰৈখিক সমীকৰণৰ জোৰ বুলি আমি কম সৰল ৰেখা সমীকৰণ দ্বয়ৰ এতিয়া আছে আমাৰ এই দুটা সমীকৰণৰ এটা সুধিছে আমাক ইয়াৰ পৰা আমি এডাল লেখ পাম ইয়াৰ পৰা এডাল লেখ পাম এটা সুধিছে সমান্তৰাল হ'ব এতিয়া এই সমীকৰণ দুটা ৰৈখিক সমীকৰণ দুটা সমান্তৰাল হোৱাৰ চৰ্তটো সুধিছে সমান্তৰাল হ'ব যদি তে আমাৰ সমান্তৰাল হোৱা চৰ্তটো হ'ল এইটো a1 by a2 equal b1 by b2 not equal c1 by c2 এইটো xৰ হওক কি আছে a1 ইয়াতে কি আছে xৰ হওক a2 এতে y হওক b1 ইয়াতে y হওক b2 আৰু এইটো কনস্ট্যান্ট নাম্বার তেতিয়া আমাৰ এই ৰিলেশনটো যদি আমি পাওঁ তেতিয়া কি হ'ব এই ৰৈখিক সমীকৰণ দুটা কি হ'ব সমান্তৰাল কি সমান্তৰাল এই ৰৈখিক সমীকৰণ দুটাৰ পৰা পোৱা লেখ দুডাল সমান্তৰাল হোৱা চৰ্তটো হ'ল এইটো অপচন ক'ত আছে অপচন আছে টু ডি a1 by a2 অপচনটো লিখি দিবা b1 by b2 not equal c1 by c2 এইটো হ'ল তাৰপিছত 19 নম্বৰ কুৱেশ্যন 19 নম্বৰ কুৱেশ্যন কি দিয়া আছে সকলোবোৰ সমবাহু ত্ৰিভুজ হ'ল কি হ'ব সকলোবোৰ সমবাহু ত্ৰিভুজ সদৃশ অপচন বি সদৃশ হ'ব অপচন বি তাৰপিছত 20 নম্বৰ কুৱেশ্যন এই কুৱেশ্যনটো ভুল আছে মই শুদ্ধ কৰি দিছোঁ কুৱেশ্যনটো ভুল আছে sin থিটা ইনটু cos 90 মাইনাছ থিটা এটি হ'ব লাগে আৰু কি আছে খাজা cos থিটা sin 90 মাইনাছ থিটা এটি হ'ব লাগে কুৱেশ্যনটোৱে ভুল আছে এতিয়া এইখিনি কৰিলে কি পাবা sin থিটা এইটো cos 90 মাইনাছ থিটা হ'লে আমাৰ সূত্ৰ আছে কি হ'ব কোছে সাইনলৈ ৰূপান্তৰ হ'ব কি হ'ব sin থিটা ইয়াতে ইনটু sin থিটা প্লাস এইটো cos থিটা এইটো sin 90 মাইনাছ থিটা হ'লে এইটো কোছলৈ ৰূপান্তৰ হ'ব cos হ'ব তেটো sin থিটা ইনটু sin থিটা গতি কি পাবা sin স্কয়ার থিটা এটো cos স্কয়ার থিটা cos থিটা ইনটু cos থিটা এটো অভেদ 1 হ'ব তে আমাৰ অপচন 20 নম্বৰ কোৱেশ্চনৰ অপচন শুদ্ধ উত্তৰ হ'ব সি 1 হ'ব হল the next question 21 question to say to
সুধিছে sin theta equal cos theta, sin theta equal cos theta যদি অর্থাৎ থিটাৰ ভ্যালু আমি কি ললে sin theta equal cos theta হ'ব হেতু একমাত্ৰ ভ্যালুটো হৈছে 45 ডিগ্ৰী 45 ডিগ্ৰীত cosৰ sinৰ ভ্যালু আৰু cosৰ ভ্যালু সমান গতিকে অপচন আছে কিমান অপচন হ'ব সি অপচন সি আছে theta equal 45 ডিগ্ৰী এটো হল 45 ডিগ্ৰী সি হ'ব শুদ্ধ 21 অপচন সি তাৰ পিছত 22 question number 22 এটো মই আগৰ ভিডিওত দিছো কৰি যদি y equal fx বহুপদ এটি বহুপদ fx টো বহুপদ y equal fx বহুপদ ৰাখিত লেখডালে x অক্ষক দুটা বিন্দুত ছেদ কৰে x অক্ষক দুটা বিন্দুত ছেদ কৰা বুলি কৈছে এডালে x অক্ষ y অক্ষ দুটা বিন্দুত লেখডাল এনেকুৱা হ'ব পাৰে এই দুটা বিন্দুত যেহেতু লেখডালে দুটা বিন্দুত ছেদ কৰিছে গতিকে কি হ'ব fx টো তোমাৰ দ্বিঘাত বহুপদ হ'ব আৰু দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা দুটা গতিকে আমাৰ 2 টো যত আছে 2 ক'ত আছে চ দুটা বিন্দুত ছেদ কৰিব x অক্ষক শূন্যৰ সংখ্যা হ'ব d বহুপদৰ দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা হ'ব দুটা বিন্দুত ছেদ কৰিলে শূন্যৰ সংখ্যা দুটা আৰু তিনিটা বিন্দুত ছেদ কৰিলে শূন্যৰ সংখ্যা তিনিটা তেনেকৈ বাঢ়ি যাব তে আমি পালো 22 হল তাৰ পিছত 23 question number 23 কি আছে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত 4/9 হলে এই ত্ৰিভুজ দুটাৰ বাহুৰ অনুপাত ইয়াৰ স্কয়াৰ ৰুট ললে হয় তে এই 4:9 ৰ স্কয়াৰ ৰুট ললে 4 ৰ স্কয়াৰ ৰুট 2 আৰু ইয়াৰ 3 এটো চোৱা যত আছে অপচন এ 2:3 গতিকে আজিলৈ তোমালোকক এইখিনি মই বুজাই দিলো আৰু নেক্সট ভিডিও এটাত বাকিখিনি মই বুজাই দিম থ্যাংক ইউ বাই বাই